ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ মাৰ্চ মাহৰ 2 তাৰিখ বাৰ হবৰ শনিবাৰ অসমীয়া ফাগুন মাহৰ 18 তাৰিখ। আজিৰ তিথি হ'ব কৃষ্ণা ষষ্ঠী তিথি, তাৰ পিছতে কৃষ্ণা সপ্তমী আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব বিশাখা নক্ষত্ৰ, তাৰ পিছতে অনুৰাধা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব বৃঘাত যোগ, কৰণ হ'ব বনিষ্কৰণ। আজিৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, তাৰ পিছতে বৃশ্চিক ৰাশি আৰম্ভ হ'ব। সূৰ্য উদয় হ'ব বন্ধুসকল 5:49 সূৰ্যাস্তৰ সময় হ'ব 5:20। যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো একেবাৰে নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ পৰিয়ালবৰ্গৰ আত্মীয়সকলৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ৰাশিফল শিতানলৈ আগবাঢ়িছে অহক। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। শ্ৰমিক মানুহৰ কথা ক'বলৈ যাওঁতে নিয়োজিত লোকৰ বাবে অতি উত্তেজিত আপোনালোকৰ আৰু শক্তিশালী দিন হ'ব বুলি কৈছে। আপোনালোকৰ মনত সাহস থাকিব, কাৰণ আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সকলো কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সক্ৰিয় হ'ব, যাৰ বাবে আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ লগত অতি সুখী হ'ব। ব্যৱসায় কৰা মানুহৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ব্যৱসায়ক আৰ্থিক বিষয়ত অলপ সাৱধান হোৱা উচিত, কাৰণ অপ্ৰয়োজনীয় খৰচৰ বাবে আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যিসকলে গান গোৱাৰ কলাৰ প্ৰতি আগ্ৰহী বা এই ক্ষেত্ৰত নিজৰ সৌভাগ্য অৰ্জন কৰিব বিচাৰে, তেওঁলোকে এতিয়ালৈকে যদি তেওঁলোকে শাস্ত্ৰীয় সংগীত আপোনালোকক অধ্যয়ন কৰা উচিত, অধিক গুৰুত্ব দিয়া উচিত, কাৰণ বজাৰত ইয়াৰ চাহিদা বেছি বুলি কৈছে। অৰ্থাৎ আপোনালোকে শিকিবলৈ চেষ্টা কৰক, এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। আপোনালোকৰ আৰ্থিক সাহায্যৰ প্ৰয়োজন হ'ব, তেনে ক্ষেত্ৰত আপোনালোকৰ ভাই ভনীৰ পৰা আৰ্থিক সাহায্য আপোনালোকৰ পৰিৱৰ্তে পিতৃ মাতৃ বা ডাঙৰ ভাই ভনীৰ সহায় আপোনালোকে ল'ব পাৰিলে আপোনালোকৰ বাবে ভাল হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যদি আপোনালোকৰ স্বাস্থ্যজনিত সমস্যা হৈ আছে, তেনেহ'লে সেইখিনি আওকাণ কৰিব নালাগে। বৃক্ক সম্পৰ্কীয় যিকোনো সমস্যা আপোনালোকক অসুবিধা দিব পাৰে, যিসকল অলৰেডি সমস্যা চলি আছে, তাৰ বাবে আপুনি পিছত অনুতাপ কৰিবলগীয়া হ'ব পাৰে। গতিকে হেল্থৰ সমস্যা চলি থাকিলে আওকাণ কৰিব নালাগে। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু আপোনালোকৰ পৰিয়ালবৰ্গলৈ শ্বেয়াৰ কৰিব। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত মেনেজমেণ্টৰ সৈতে জড়িতসকলৰ বাবে এক ডাঙৰ দিন হ'ব। গ্ৰহবোৰৰ সহায়ত আপোনালোকৰ হোটেল বা ৰেষ্টুৰেণ্ট বা যিকোনো কোম্পানীত চাকৰিৰ বাবে আবেদন কৰিব পাৰিব, য'ৰ পৰা চাকৰিৰ সম্ভাৱনা আপোনালোকৰ প্ৰবল অত্যন্ত শুভ দেখা পোৱা গৈছে। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে গেলামালৰ ব্যৱসায় কৰা সকলৰ বাবে অতি শুভ দেখা পোৱা গৈছে। তেওঁলোকে গ্ৰাহকৰ ওচৰলৈ যোৱাৰ ক্ষেত্ৰত অতি ব্যস্ত হ'ব, তেওঁলোকৰ সামগ্ৰীৰ বিক্ৰী অতি বেছি হ'ব আৰু আৰ্থিক অৱস্থা উন্নত হ'ব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি তেওঁলোকে যিকোনো কাম কৰাৰ বাবে উপযুক্ত পুৰণি পদ্ধতি বিচাৰি পোৱা নাই, তেন্তে তেওঁলোকে নিজৰ কেৰিয়াৰৰ বাবে কিছু নতুন পথ বিচাৰি পাব পাৰে। আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ লগত কোনো বিষয়ত জোৰ নকৰিব, নহ'লে আপোনালোকৰ জেদী স্বভাৱে আপোনাক আনৰ চকুত আপোনালোকৰ পৰিব পাৰে বা সেইখিনি ক্ষেত্ৰত নিগেটিভভাৱে ল'ব পাৰে বুলি কৈছে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ মূৰৰ বিষৰ সমস্যা আপোনালোকক বহুত বেছি আমনি কৰিব পাৰে। আপুনি হয়তো কিবা এটা বিভ্ৰান্তিৰ মাজত আবদ্ধ হৈ পৰিব পাৰে আজিৰ দিনটোত। এনে সমস্যাত আপুনি নিজৰ কামৰ সলনি আপোনালোকে কিছু যদি আপোনালোকে জিৰণি লয়, কিছু যদি আপোনালোকে ৰেষ্ট লয়, আপোনালোকৰ স্বাস্থ্যৰ বাবে কিছু ভাল হ'ব। প্ৰেমত শুভ দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে ব্যস্ততাপূৰ্ণ দিন। যদি আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব। আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে কিছু অলপ অসুবিধা হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ কাৰ্যালয়ত সঠিক বা আপোনালোকে সিদ্ধান্ত ল'ব লাগিব আৰু কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে। কিন্তু সকলো পৰিস্থিতিৰ সন্মুখীন হৈ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি যাব, যিটো সকলোৱে প্ৰশংসা কৰা দেখা পোৱা যাব। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ ব্যৱসায় বৃদ্ধিৰ বাবে চেষ্টা কৰি থাকিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে ইফালে সিফালে সময় নষ্ট কৰাৰ পৰিৱৰ্তে পুনৰীক্ষণৰ কাম আৰম্ভ কৰা উচিত। পাৰিবাৰিক বিবাদৰ বাবে কোনো সিদ্ধান্ত নল'লে আপোনালোকৰ ভাল হ'ব। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে জাংক ফুড বা বাহিৰৰ খাদ্যবস্তুবোৰ পৰিহাৰ কৰিলে আপোনালোকৰ ভাল হ'ব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, যাৰ বাবে আপোনালোকৰ কিছু সমস্যা আপোনালোকক দেখা দিব পাৰে। যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ, মনৰ ইচ্ছাবোৰ পূৰণ হওক। এবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে কিছু অসুবিধা হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলে দিনটো ধৈৰ্য বজাই ৰাখিব লাগিব।
অফিচত আপোনালোকৰ কামৰ কিছু নাটনি হ'ব, কিন্তু কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো আপুনি বিচৰা ফলাফল নাপাব পাৰে। ব্যৱসায়িকসকলৰ কথা ক'বলৈ যাওঁতে যিসকলে পৰিবহণৰ ব্যৱসায়ত জড়িত তেওঁলোকৰ বাবে একেলগে বহুত অৰ্ডাৰ পাব, যিবোৰ সম্পূৰ্ণ কৰাত আপুনি বহুত বেছি অসুবিধাৰ সন্মুখীন হ'ব লাগিব, কিন্তু ইয়ে আপোনাক আশা কৰা ধৰণৰ সুবিধাও দিব, যি আপোনালোকৰ মনটো সুখী কৰিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে যদি কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ লগত বা কোনো বন্ধুৰ সৈতে সম্পৰ্ক লৈ আপোনালোকৰ কোনো সন্দেহ হোৱা উচিত নহয় বুলি কৈছে। যি কি নহওক সম্পৰ্কৰ ভেটি বিশ্বাসৰ ওপৰত, যেনেকৈ আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰতে। গতিকে আপোনালোকৰ বৈবাহিক জীৱন সংগীৰ সৈতেও কোনো ধৰণৰ বিষয়ৰ সন্দৰ্ভত কোনো মতানৈক্য বা উত্তেজনাৰ হৈছে, তেন্তে আপুনি আপোনালোকৰ জীৱন সংগীৰ সৈতে বহি কথা পাতিব লাগে আৰু ইজনে সিজনৰ অভাৱৰ বিষয় আলোচনা কৰিব লাগে আৰু অভাৱবোৰ দূৰ কৰিবলৈ চেষ্টা কৰিব লাগে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি ইতিমধ্যে অসুস্থ, তেন্তে আপোনালোকৰ স্বাস্থ্যৰ বিষয় বেছি চিন্তা নকৰিব। আপোনালোকৰ স্বাস্থ্যৰ কিছু উন্নত দেখা যাব আজিৰ দিনটোত। গতিকে যদি আপুনি আপোনালোকৰ চিকিৎসা কৰি থাকে, তেন্তে নিশ্চিতভাৱে আপুনি সোনকালে ভাল হ'ব আৰু সুস্থ হ'ব। নিয়মিত যোগাসন আৰু ব্যায়াম কৰিবলৈ নাপাহৰিব। যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব, যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ অতি সোনকালে পূৰণ হয়। এবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আপুনি আনৰ পৰা সমৰ্থন পাব। আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু ভাগ্যৰ সমৰ্থনে আপোনালোকৰ সকলো কাম সম্পূৰ্ণ কৰাত সহায় কৰিব। ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ গ'লে যিসকলে ফাইনেন্সত কাম কৰে বা ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবি আছে, তেওঁলোকৰ অতি শুভ দেখা পোৱা গৈছে। তেওঁলোকে অৰ্থাৎ আপোনালোকৰ সন্মুখৰ ব্যক্তিজনক পৰীক্ষা কৰিহে আপোনালোকে কিছুমান সিদ্ধান্ত ল'ব লাগে বুলি কৈছে। টকা পইচা লেনদেনৰ ক্ষেত্ৰতে হওক, কিছুমান ডিল আদি কৰোঁতে হওক, যিকোনো সিদ্ধান্ত লওঁতেও তেওঁলোকক বুজিব লাগিব, নথি পত্ৰ ভালদৰে পৰীক্ষা কৰি ল'ব। গতিকে কিছুমান সিদ্ধান্ত এনেধৰণৰ নল'ব যি ধৰণৰ সিদ্ধান্ত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি কৰিব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলৰ আজিৰ দিনটোত যোগাযোগৰ ব্যৱধানৰ বাবে তেওঁলোকৰ সম্পৰ্ক যদি বেয়া হৈ গৈ আছে, তেন্তে তেওঁলোকৰ সম্পৰ্কত থকা দূৰত্ব দূৰ কৰিবলৈ চেষ্টা কৰক। যদি সৰু ল'ৰা ছোৱালীৰ জন্মদিন হয়, তেন্তে পিতৃ মাতৃ নিজৰ সন্তানৰ সৈতে কিছু আপোনালোকে সময় দিব, কাম কৰিব পাৰে। যিসকলৰ জন্মদিন আপোনালোকৰ, তেওঁলোকে বিশেষকৈ দান বৰঙণি দিনটো আৰম্ভ হ'ব পাৰে বুলি কৈছে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ গৰম পানী বিশেষকৈ আপোনালোকে ব্যৱহাৰ কৰক বুলি কৈছে। আপোনালোকৰ নিজৰ হেল্থৰ প্ৰতি, স্কিনৰ প্ৰতি আজিৰ দিনটোত কিছু গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। আজিৰ দিনটোত ব্যৱসায় ক্ষেত্ৰত ধৈৰ্যও বজাই ৰাখিব লাগিব। সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। আৱেগত সিদ্ধান্তবোৰ তৎক্ষণাত নল'ব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ প্ৰতি গুৰুত্ব বজাই ৰাখিব লাগে। পঢ়া শুনাৰ ক্ষেত্ৰত চলিত সমস্যাবোৰক আওকাণ কৰিব নালাগে। যিমান পাৰে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰিব। কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। কাম কৰা মানুহৰ কথা ক'বলৈ গ'লে আজি আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ দক্ষতা বৃদ্ধি পাব। আপোনালোকৰ আন এটা কাম সম্পূৰ্ণ হোৱাৰ লগে লগে আপুনি আন এটা কামৰ দায়িত্ব ল'ব পাৰে, যিটো সম্পূৰ্ণ কৰিবলৈ আপোনালোকৰ বহুত বেছি সময় লাগিব পাৰে। ব্যৱসায়ী লোকৰ কথা ক'বলৈ যাওঁতে অংশীদাৰিত্বৰে ব্যৱসায় কৰা সকলৰ কথা ক'বলৈ গ'লে তেওঁলোকৰ সম্পৰ্কত টেঙা আপোনালোকৰ আহিব পাৰে বা ভুল বুজাবুজি হ'ব পাৰে। সেইবাবে এই বিষয় আগতীয়াকৈ সাৱধান হ'লে আপোনালোকৰ বাবে ভাল হ'ব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে ভগৱানে যুৱক যুৱতীসকলক বিশেষকৈ ধৈৰ্য আৰু সামৰ্থ্য পৰীক্ষা কৰিব পাৰে। সেইবাবে আপুনি এতিয়া সামগ্ৰী ল'ব নালাগে আৰু কোনো ভুল কামৰ পৰা আঁতৰি থাকিব লাগে বুলি কৈছে। কোনো ধৰণৰ ভুল অৰ্থাৎ আপোনালোকে দেখিছে যে ক'ৰবাত ভুল হ'ব পাৰে, সেইখিনি ক্ষেত্ৰত আঁতৰি থাকক, নহ'লে আপুনি কিবা এটা সমস্যাত আবদ্ধ হৈ পৰিব পাৰে। ঘৰতে আপোনালোকৰ বিশেষকৈ কিছু আপোনালোকৰ সমস্যা হ'ব পাৰে। ঘৰৰ মানুহখিনিৰ সৈতে কিছু ভুল বুজাবুজি হ'ব পাৰে। ঘৰত কিছু সময় দিয়ক আৰু সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰখনো ধুনীয়া হৈ থাকিব, ঘৰখনৰ পৰিৱেশো ভাল হৈ থাকিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি ভ্ৰমণলৈ গৈ আছে বা যাবলৈ ওলাইছে, তেনেহ'লে আপোনালোকে নিজৰ যিখিনি নথি পত্ৰ আছে সেইখিনি ভালকৈ লৈ ল'ব আৰু খোৱা বোৱাৰ বস্তুৱে হওক, যিকোনো আপোনালোকৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী আছে সেইখিনি সুন্দৰভাৱে ল'বলৈ চেষ্টা কৰক বুলি কৈছে। আজিৰ দিনটো স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব, নহ'লে অসুস্থতা অনুভৱ কৰিব পাৰে। আপুনি ঠাণ্ডাৰ বাবে অসুস্থ হৈ পৰিব পাৰে। গতিকে নিজৰ হেল্থৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব। প্ৰেমত শুভ দেখা পোৱা গৈছে। আজিৰ দিনটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত শুভ দিন। যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। কাম কৰা মানুহৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ অফিচত থাকিব আৰু আপোনালোকৰ কাম যাতে ভুলমুক্ত হয়
তাৰ বাবে বিশেষ যত্ন লওক আৰু তেতিয়া আপুনি চেষ্টা কৰিব নিজৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আৰু ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়িক শ্ৰেণীটোৱে যদি সহজে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হয় তেন্তে ভাল হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে তেওঁলোকৰ আধ্যাত্মিক কামত যথেষ্ট গুৰুত্ব দিয়া উচিত ধৰ্মীয় কাম কাজ কৰিলে আপোনালোকৰ মনটো শান্তি পাব বুলি কৈছে আপোনালোকৰ সৎ কৰ্ম আপোনালোকৰ বাঢ়িব আপোনালোকৰ মনত বহুত বেছি শান্তি অনুভৱ কৰিব আৰু কামখিনি সুন্দৰভাৱে কৰিবলৈ পাৰিব পিতৃ মাতৃয়ে সন্তানৰ প্ৰতি অলপ সাৱধান হ'ব লাগে সন্তানৰ মনোভাৱৰ তেওঁলোকৰ আৱেগবোৰৰ ওপৰত চকু ৰাখিব লাগে কাৰণ আপোনালোকৰ সন্তানে আপোনালোকক কিবা এটা কথাত মিছা ক'ব পাৰে যাৰ বাবে আপুনি বহুত বেছি বিচলিত হ'ব পাৰে আৰু মানসিক চাপৰ সন্মুখীন হ'ব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে ছালৰ ৰোগে আপোনালোকক আমনি কৰিব পাৰে সেইবাবে ছালত যিকোনো ক্ৰীম আদি প্ৰয়োগ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত অন্যথা ছালৰ সমস্যা আপোনালোকক বহুত বেছি আমনি কৰিব পাৰে যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ এবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কাম কৰা মানুহৰ কথা ক'বলৈ যাতে আপুনি অফিচৰ কামবোৰ সম্পূৰ্ণ কৰাত বহুত বেছি ব্যস্ত হ'ব বুলি কৈছে যদি আপোনালোকৰ পৰিয়ালৰ বাবে কোনো কাৰ্যসূচী কৰিছে তেন্তে বাতিল কৰিবলগীয়া হ'ব পাৰে ব্যৱসায় কৰা মানুহৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে ধৈৰ্য ধৰা উচিত আৰু আপোনালোকৰ নিজৰ আধাৰৰ কামখিনি পূৰণ কৰিবৰ বাবে চেষ্টা কৰা উচিত আজিৰ দিনটো ব্যৱসায়ীসকলৰ বাবে এটা স্বাভাৱিক দিন হ'ব যাৰ বাবে আপুনি একেবাৰে চিন্তিত নহ'ব লাহে লাহে আপোনালোকৰ ব্যৱসায় ভালদৰে আগবাঢ়িব আৰু আপুনি মানসিক সন্তুষ্টি লাভ কৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে কাৰোবাৰ মিঠা কথাত বিপথে পৰিচালিত হ'ব নালাগে কিছুমানে হয়তো আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে বা কথাৰে আপোনাক ফান্দত পেলাবলৈ চেষ্টা কৰিব পাৰে তেনে মানুহৰ লগত আপুনি বহুত বেছি সাৱধান হোৱা উচিত যদি আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ সংকট আহে তেন্তে পৰিয়ালৰ সদস্যৰ সৈতে একেলগে সংকটৰ সন্মুখীন হ'ব বাবে বা সেইখিনি সলভ কৰিবৰ বাবে চেষ্টা কৰিব লাগে নিশ্চয় আপোনালোকৰ সমস্যাৰ সমাধান হ'ব পাৰে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে পেটৰ ৰোগে কিছু অশান্তি দিব পাৰে গতিকে অলপ সাৱধানতাৰ অৱলম্বন কৰিব আপোনালোকৰ প্ৰাচন শক্তিত কিছু অসুবিধা হ'ব পাৰে সেয়ে আপুনি কেৱল লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে বেছি তেলীয়া আৰু গধুৰ খাদ্য আপোনালোকে খোৱাৰ পৰা বিৰত থাকিব লাগে নহ'লে আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে প্ৰেমত শুভ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত শুভ দিন যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদিহে আমাৰ চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি আপোনালোকৰ পৰিয়ালবৰ্গ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ এবাৰ আহিছোঁ ধনুৰাশি জাতক জাতিকাসকলৰ বাবে আজি দিনটো ধৈৰ্য বজাই ৰখাৰ দিন বুলি কৈছে যিকোনো সিদ্ধান্ত লওঁতে খৰখেদাকৈ ল'ব নালাগে পিতৃ মাতৃৰ প্ৰতি আপোনালোকৰ শ্ৰদ্ধা ভক্তি ৰাখিব তেওঁলোকৰ আৱেগবোৰ বুজিবলৈ চেষ্টা কৰিব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ডাটাৰ ভিত্তিক কাম কৰা সকলৰ বাবে অতি সাৱধান হোৱাটো প্ৰয়োজন আছে কাৰণ ডাটা হেৰুৱাৰ বাবে আপুনি ডাঙৰ সমস্যাত পৰিব পাৰে অৰ্থাৎ কিছুমান যদি ইম্পৰ্টেণ্ট কিছুমান নথিপত্ৰ আছে কিছুমান যিহেতু আজি কম্পিউটাৰ যুগ আজিকালি তো কম্পিউটাৰত কিছুমান এণ্ট্ৰি কৰা যায় বা আপোনালোকৰ বহিতে হওক নোট কৰোঁতেও সাৱধানতাৰ অৱলম্বন কৰিব লাগে ডাটাবোৰ আপোনালোকে সুৰক্ষিত বা সংৰক্ষণ কৰি ৰাখিব লাগে ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়িক অধিক ধন উপাৰ্জনৰ স্বাৰ্থত কোনো ভুল কাম নকৰিব বৰঞ্চ তেওঁলোকৰ সামগ্ৰী মানদণ্ডৰ প্ৰতি বহুত বেছি গুৰুত্ব দিব লাগে নহ'লে আপোনালোকৰ ব্যৱসায়ত লোকচান হ'ব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আনৰ কথা শুনাতকৈ নিজৰ হৃদয় মনৰ কথা শুনা উচিত আৰু তেতিয়াহে নিজৰ যিকোনো কাম কৰিব লাগে বুলি কৈছে নহ'লে আপুনি আন কাৰোবাৰ দ্বাৰা বিপথে পৰিচালিত হৈ ভুল কাম কৰিব পাৰে আপোনাৰ সৰু ভাই ভনীৰ লগত সময় কটাবলৈ চেষ্টা কৰক আৰু আপোনালোকৰ দৈনন্দিন কাম কাজৰ সম্পূৰ্ণ বিৱৰণ আপোনালোকৰ ঘৰৰ জ্যেষ্ঠসকলক দিবলৈ চেষ্টা কৰক আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে পেটৰ সমস্যা আপোনাক অশান্তি দিব পাৰে আপোনাক স্বাস্থ্য সম্পৰ্কীয় বিষয়ত বহুত বেছি আপুনি বিশেষকৈ অনুভৱ কৰিব পাৰে বা সেইখিনি অশান্তি দিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব পেটৰ সমস্যাৰ বাবে আপুনি বহুত বেছি অশান্তি পাব পাৰে সেয়ে বেছি তেলীয়া বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে আৰু সুষম খাদ্য গ্ৰহণ কৰিব লাগে তেতিয়া আপুনি নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিব পাৰিব বা সুস্থ হৈ উঠিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব ধনুৰাশি জাতক জাতিকাসকলে আজি দিনটো অত্যন্ত শুভ দিন সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগে ঘৰত যিকোনো শুভ অনুষ্ঠান আপোনালোকে আয়োজন কৰিব পাৰে বাহনৰ যুগ দেখা পোৱা গৈছে টকা পইচা ইনকাম চ'ৰ্চ মুকলি হ'ব যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ সেই ৰাশিটো হৈছে মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ বেংকৰ সৈতে জড়িত লোকসকলে নিজৰ লক্ষ্য পূৰণ কৰিবলৈ কঠোৰ সংগ্ৰাম কৰিবলগীয়া হ'ব পাৰে তথাপিও আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰম
কৰি আপোনালোকৰ লক্ষ্য পূৰণ কৰাৰ ক্ষেত্ৰত সফল হ'ব কৰ্মৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগে আৰু আপোনালোকৰ জ্যেষ্ঠ বিষয়াসকলে আপোনালোকৰ ওপৰত সুখী হ'ব ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ ব্যৱসায়ক আগুৱাই নিবলৈ অতি কঠোৰ পৰিশ্ৰম কৰা উচিত হাৰ্ড ৱৰ্কিং কৰিব লাগিব বুলি কৈছে এতিয়া শিথিল হোৱাৰ সময় নহয় আপুনি আপোনালোকৰ ব্যৱসায়ক আগুৱাই নিয়াৰ পৰিকল্পনা কৰিব পাৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলৰ মনত যথেষ্ট উৎসাহৰ সৃষ্টি হ'ব যাৰ বাবে আপোনালোকৰ সকলো কাম সম্পূৰ্ণ হোৱা দেখা যাব গ্ৰহবোৰৰ অৱস্থানৰ বাবে আপোনালোকৰ ঘৰৰ বায়ুমণ্ডল বহুত বেছি ভাল হ'ব ঘৰৰ পৰিৱেশটো সুখদায়ক হ'ব হয়তো আপোনালোকৰ মাতৃ ফালৰ পৰা কিছু ভাল খবৰ পাব যিটো শুনাৰ পিছত আপুনি বহুত বেছি সুখী অনুভৱ কৰিব তেওঁলোকৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব যদি আপোনালোকৰ ঘৰত কোনোবা অসুস্থ শাৰীৰিকভাৱে আপোনালোকৰ দুৰ্বল অনুভৱ কৰি আছে বা হেল্থৰ প্ৰব্লেম চলি আছে আপুনি তেওঁলোকক সেৱা কৰি আছে বা সেৱা কৰিব লাগে তেওঁলোকক সেৱা কৰাৰ লগতে তেওঁলোকৰ সুস্বাস্থ্যৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে ভাল হ'ব তেওঁলোকক সময়মতে আপোনালোকে ঔষধ খুৱাই থাকিব লাগে তেওঁলোকৰ স্বাস্থ্য নিশ্চয়কৈ উন্নত হ'ব কিন্তু আপোনালোকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগে এই সময়খিনিত আপোনালোকৰ স্বাস্থ্যজনিত সমস্যাই বাৰুকৈ কিছু অশান্তি দিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখাব গৈছে কৰ্মৰত মানুহৰ কথা ক'বলৈ গ'লে বিশেষকৈ বিদেশী কোম্পানীৰ লগত জড়িতসকলে হয়তো চাকৰি এটা বা চাকৰি এৰি যোৱাৰ কথা চিন্তা কৰিব পাৰে আপুনি কেৱল আপোনালোকৰ দেশৰ কোম্পানীবোৰতহে ভাল চাকৰি পাব পাৰে য'ত আপুনি বহুত বেছি দৰমহা পাব পাৰে যিসকলৰ তেনেকুৱা ধৰণৰ এটা ভাল এটা লাইনত আছে বুলি কৈছে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়িক ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগে কোনো বিষয়ত চৰকাৰী বিষয়াৰ লগত তৰ্ক হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব যাতে তৰ্ক পেচালৰ পৰা দূৰত্ব বজাই ৰাখিব আৰু নিজৰ ব্যৱসায়ক আগুৱাই নিবলৈ চেষ্টা কৰিব লাগিব অন্যথা যিকোনো ধৰণৰ তৰ্ক বিতৰ্ক এৰাই চলিব লাগে আপোনালোকৰ চৰকাৰী বিষয়াসকলে আপোনালোকৰ ওপৰত খং উঠিব পাৰে আৰু আপোনালোকৰ ব্যৱসায়ত সমস্যাৰ সৃষ্টি বা সমস্যাৰ সন্মুখীন হ'ব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ গ'লে যুৱক যুৱতীসকলে গাড়ী চলাওঁতে অলপ সাৱধান হ'ব লাগে আৰু লগতে যান বাহনৰ নিয়ম মানি চলিব লাগে আৰু নহ'লে আপোনালোকৰ চালান আদি জাৰি হ'ব পাৰে আপুনি যিকোনো ধৰণৰ অবাঞ্ছিত সম্পৰ্ক সন্মতি দিয়াৰ পৰা বিৰত থাকিব আপোনালোকৰ আন্তৰিক অনুভৱৰ আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ আগত প্ৰকাশ কৰক তেওঁলোকে নিশ্চয়কৈ বুজি পাব আপুনি কোৱাৰ কথাখিনি স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে একো চিন্তা নকৰিব চিন্তাই আপোনালোকৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ'ব পাৰে গতিকে মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগিব নিজৰ সংৰাগবোৰ নিজৰ প্ৰব্লেমখিনি নিজে আপোনালোকে সলভ কৰিব লাগিব আৰু সংৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব আৰু নিজৰ যিখিনি সমস্যা আছে নিজৰ যিখিনি প্ৰব্লেম আছে সেই প্ৰব্লেমখিনি নিজে সলভ কৰিবৰ বাবে চেষ্টা কৰা উচিত বৰ্তমান সময়ত গতিকে আনৰ ওপৰত আপোনালোকে বেছিকৈ নিৰ্ভৰ নকৰিব আপোনালোকৰ প্ৰেম জীৱনত কিন্তু আপোনালোকৰ যি ধৰণৰ ৰিলেশ্যন সেই ৰিলেশ্যনবোৰ আপোনালোকে ষ্ট্ৰং কৰিব লাগিব বুলি কৈছে নহ'লে আপোনালোকৰ দূৰত্ব আৰু বেছি বৃদ্ধি পাব পাৰে গতিকে ইজনৰ সিজনৰ অনুভৱৰ আপোনালোকে বুজিব লাগিব ৰেছপেক্ট কৰিব লাগিব সন্মান কৰিব লাগিব আৰু তেতিয়াহে এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত শুভ দিন ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰক আওকাণ কৰা উচিত নহয় ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে যদি আমাৰ চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা মীন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কাম কৰা মানুহৰ কথা ক'বলৈ গ'লে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কাম কৰি থাকোঁতে নিজৰ কামৰ পুনৰ পৰীক্ষা কৰি থাকিব লাগিব কাৰণ নেতিবাচক গ্ৰহৰ বাবে ভুল হ'ব পাৰে যাৰ বাবে আপুনি বিপদত পৰিব পাৰে আৰু আপোনালোকৰ বছে বা আপোনালোকৰ যিসকল ছিনিয়ৰ আছে কথা শুনিব লাগিব পাৰে খং কৰিব পাৰে আপোনালোকক যদি আপুনি ব্যৱসায় কৰে তে ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ ব্যৱসায়ত কোনো ধৰণৰ ৰিস্কি কাম কৰা উচিত নহয় আজি নহ'লে আপোনালোকৰ ব্যৱসায়ত লোকচানৰ সন্মুখীন হ'ব পাৰে যদি আপুনি আপোনালোকৰ ধন বুদ্ধিমান ৰূপে বিনিয়োগ কৰে ভালকৈ যদি আপোনালোকে ইনভেষ্ট কৰে ভালদৰে যদি ব্যৱহাৰ কৰে তেন্তে আপোনাৰ বাবে ভাল হ'ব আৰু আপোনালোকৰ ব্যৱসায়ৰ বাবে অতি বেছি ভাল হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে শিক্ষকৰ মৰম পাব গুৰু সদৃশ ব্যক্তিৰ পৰা উপকৃত হ'ব এডভাইচ পাব যদি আপুনি তেওঁলোকক বহুদিন ধৰি লগ পোৱা নাই তেওঁলোকক লগ কৰিবলৈ চেষ্টা কৰক যিসকল ব্যক্তিৰ পৰা আপোনালোকে ভাল কথা শিকিব পাৰে দুটা কথা জানিব পাৰে তেওঁলোকৰ সৈতে কিছু সময় কটাক বুলি কৈছে আপোনালোকৰ ঘৰত থকা আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ কথাত আপত্তি নকৰিব বৰঞ্চ তেওঁলোকৰ কোৱা কথাবোৰ অৰ্থ বুজিব কি ক'ব বিচাৰিছে কাৰণ তেওঁলোকে কেৱল আপোনালোকৰ মংগলৰ বিচাৰে কেতিয়াও বেয়াটো নিবিচাৰে আপোনালোকৰ পিতৃ মাতৃয়ে গতিকে তেওঁলোকৰ কথাখিনি বুজিবলৈ চেষ্টা কৰক কেৱল আপোনালোকৰ মংগলৰ বাবেহে তেওঁলোকে চিন্তা কৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো উচিত গ্ৰহবোৰৰ অৱস্থান অনুসৰি আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে গতিকে স্বাস্থ্যৰ প্ৰতি সজাগ আপোনালোকে হ'ব লাগিব প্ৰেমত শুভ দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে ব্যস্ততাপূৰ্ণ দিন পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকৰ মনোযোগ বৃদ্ধি পাব কিন্তু ছাত্ৰ ছাত্ৰীসকলে
ভুল বা আপোনালোকে নজনা কামত কেতিয়াও আগ নাবাঢ়িব যিখিনি আপোনালোকৰ কনফিউজন থাকে ডাউট থাকে সিলেবাছত বা আপোনালোকৰ কমপ্লিকেটেড লাগে কিছুমান বিষয়বস্তু টপিকবোৰ বুজি পোৱা নাই তেনেহ'লে শিক্ষাগুৰুৰ পৰা পৰামৰ্শ লওক গুৰু সদৃশ ব্যক্তিৰ পৰা আপোনালোকে এডভাইচ লওক যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু অনুগ্ৰহ কৰি কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছো ওম নমঃ